ৰাজ্যৰ 25 স্থানত আলফাৰ বোমা সংস্থাপন। দুটা দিন ধৰি ব্যস্ত অসম আৰক্ষী। আজি দ্বিতীয় দিনৰ বাবেও দিছপুৰৰ পৰা তিনিচুকীয়ালৈ সকলোতে বোমাৰ সন্ধানত অভিযান। পৰেশ বৰুৱাৰ পৰা অহা বিবৃতিৰ পিছতেই আজি দিছপুৰ লাষ্টগেট আৰু সাতগাঁৱৰ আৰ্মি কেণ্টনমেণ্টৰ সমীপত উদ্ধাৰ বোমা সদৃশ সন্দেহজনক সামগ্ৰী। দিছপুৰ লাষ্টগেট আৰু সাতগাঁৱত বোমা সংস্থাপন কৰা হৈছে বুলি আলফাৰ বিবৃতিত উল্লেখ কৰা হৈছিল যদিও বৃহস্পতিবাৰৰ দিনে ৰাতিয়ে চলা অভিযানত উদ্ধাৰ হোৱা নাছিল কোনো ধৰণৰ সামগ্ৰী। কিন্তু অৱশেষত আজি দিছপুৰৰ লাষ্টগেট আৰু সাতগাঁৱত উদ্ধাৰ হ'ল এই সন্দেহজনক সামগ্ৰী। দিছপুৰত দিনে নিশাই ব্যস্ত থাকিল আৰক্ষী। বৃহস্পতিবাৰে দিনৰ ভাগত একো সামগ্ৰী বিচাৰি নোপোৱাৰ পিছত ৰাতিও এনেদৰে অভিযান চলাইছিল আৰক্ষীয়ে। আইডি সদৃশ বস্তু থোৱা হৈছে, গতিকে যোৱা ৰাতিও আমি চালো, আজি ৰাতিপুৱা আমি পালো। যোৱাকালি যি দুটা বস্তু পাইছো আইডি সদৃশ একে ধৰণৰ বস্তুটো ইয়াতো পোৱা গৈছে। তাতে ডিটনেটৰ আছে, চাৰ্কিট আছে আৰু এক্সপ্ল'চিভ জাতীয় ছাবষ্টেন্স আছে, কিন্তু এক্সপ্ল'চিভ হয় নে নহয় আৰু যদিহে এক্সপ্ল'চিভ হয় কোনটো কেটেগৰী এক্সপ্ল'চিভ সেইখিনি আমি কেমিকেল এক্সামিনেশ্যনৰ পিছতহে ক'ব পাৰোঁ। সেইটো এক্টিভ নাছিলে আৰু ট্ৰিগাৰিং মেকানিজমটো ইয়াত নাছিলে। এফালে যদি দিছপুৰত বোমাৰ সন্ধানত অভিযান, আনফালে আকৌ তিনিচুকীয়াৰ পানীতোলাত থকা প্ৰাক্তন আলফা নেতা অনুপ চেতিয়াৰ বাসগৃহৰ চৌহদতো বোমা বিচাৰি সেনা আৰু আৰক্ষীৰ অভিযান। যোৱাকালি ঠিক 8টা বাজি কেইমিনিটমান যোৱাৰ পিছতে পৰেশ বৰুৱাই মোলৈ ফোন কৰিছিল। ফোন কৰি ক'লে যে পানীতোলাটো এটা বোমা মানে পানীতোলাটো কিবা এটা ঘটনা ঘটিব, গতিকে পানীতোলাত যাতে কোনো মানুহ নোলায় এই কথাটো আপুনি কৈ দিয়ক। মই বোলো কাক ক'ম ন। তাৰপিছতে মই পানীতোলাত খবৰ কৰিলোঁ। খবৰ কৰাৰ পিছত তাত ক'লে যে বিৰাট ডাঙৰ বৰষুণ দি আছে, ৰাস্তা ঘাটে কোনো মানুহ নাই। মই বোলো ঠিক আছে, মই কাকো কোৱাও নাই। তাৰপিছতে আজি ঠিক 10:20 এনেকুৱাতে হ'ব চাগে, 10টা বাজিৰ পিছত মই ইয়ালৈ গৈছিলোঁ, এই গুৱাহাটী মেডিকেল কলেজলৈ। তাতে মই থকা অৱস্থাতে তেওঁ টেলিফোন কৰিলে। টেলিফোন কৰি ক'লে যে বোমাটোতো যিকেইটা ল'ৰাক ফুটা হৈছিলে সিহঁতক কোনোবাই অনুপ্ৰাণিত কৰি পেলাই আমি নিৰ্দেশনা দিয়া নাছিলোঁ, কিন্তু আপোনাৰ ঘৰতে ফুটিছে। এয়া পানীতোলাত থকা অনুপ চেতিয়াৰ ঘৰৰ চৌহদৰ দৃশ্য। মই বোলো তুমি মোৰ ঘৰতো বোমা ফুটিবলৈ লগা নাই। সি কৈছে না না আপুনি বিশ্বাস কৰক, মই আপোনাৰ ঘৰত ফুটিবলৈ আমি দিয়া নাই। গতিকে যিটো ল'ৰা মানে ফুটিবলৈ দিয়া হৈছিল সি তাক অনুপ্ৰাণিত কৰিলে। তাৰপিছতে মই টেলিফোনত কথা পাতিলোঁ। পৰেশ বৰুৱাই টেলিফোনত কথা পাতিছে বোলে তাৰ ল'ৰাটোৰ লগত কথা পতা ল'ৰাজনে কৈছে যে নহয় মানে চেতিয়া চাওক আমি ইমান সন্মান কৰোঁ, কিন্তু তেওঁ মানে আমাৰ বিৰুদ্ধত মানে আমি ইমান কষ্ট কৰি আছোঁ, কষ্ট কৰি চোৱাৰ ভিতৰতো টিভিয়ে আমাৰ বিৰুদ্ধত কৈ থকাৰ কাৰণেই মই তেওঁৰ তাত ফুটিলোঁ। তাৰপিছতে পৰেশ বৰুৱাই ক'লে যে নহয় তেওঁতো তুমি এইটো ভুল কাম কৰিছা, এইটো তেওঁ কৰিব নালাগিছিলে, কেলৈ কৰিছা, তেওঁতো কামেই কৰি আছে। তাৰপিছত ৰাইজৰ স্বাৰ্থতে আছে, তেওঁতো ব্যক্তিগত স্বাৰ্থ হিচাপে কৰা নাই, ৰাইজৰ স্বাৰ্থতে কাম কৰি আছে, গতিকে এইটো ফুটাটো ঠিক হোৱা নাই। তাৰপিছত তেওঁ মোক ক'লে যে মানে আপুনি এইটো আৰক্ষীক কওক, কৰ্তৃপক্ষক কওক। পুলিচ যেতিয়া আহিলে পুলিচৰ লগতো এই গোটেইখিনি চাইছে, তাত নাই, গোটেই সৰু জেগা, বেছি জেগা নহয়, গোটেইবিলাক চালে, তাত পুলিচেতো একো পোৱা নাই। আকৌ মোলৈ ফোন কৰিলে নহয় যিখন মানে এই যে ফুটমেট থাকে, তাৰমানে ভৰি মোচা বাহিৰতে এখন আছে, তাতে মানে থাকিব পাৰে। টিউবৱেল এটা আছে, টিউবৱেল এটাৰ কাষতে এনেই এখন পৰি থাকে, সেইখনতে মোৰ হ'ব পাৰে বুলি মই ভাইটোক ফোন কৰিলোঁ। তই বোলো আকৌ যাচোন, গৈ পেলাই চাগৈ যে তাৰ সেই যে ফুটমেটখনৰ তলত আছে নেকি। তেওঁ আকৌ গৈ পেলাই ফুটমেটখনৰ তলত চালেগৈ, কাৰণ তেওঁলোকে কৈছে যে ফুটমেট যিডোখৰত আছে সেইটো পকা, এনেই অকণমান ঢালাই দিয়া বোলে পকা, ইয়াতোতো গাঁত খান্দিব। মই বোলো ইফালে সিফালে ক'ৰবাত গাঁত খান্দি তেনেকুৱা মানে। এতিয়া এটা কথা হ'ল যে মোৰ অনুমান হৈছে যে ল'ৰাটোৱে যিটো ল'ৰা আহিছিলে সেইটো মানে তেওঁলোকৰ নেতৃত্বক বিপথে পৰিচালিত কৰিবৰ কাৰণে কৈ দিছে নেকি। আলফা স্বাধীনে ৰাজ্যৰ 25 স্থানত বোমা সংস্থাপিত কৰাৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৰক্ষী সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে ক'লে অসমৰ শান্তি ভংগ কৰিবলৈ কাকোৱে দিয়া নহ'ব।
সকলোবোৰৰে তদন্ত চলিব বুলি ক'লে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে। অসমত এটা শান্তি পৰিৱেশ হৈছে, এই শান্তি পৰিৱেশটো নষ্ট কৰিবলৈ চেষ্টা কৰি থকা হৈছে। ইনভেষ্টমেণ্ট আহি আছে, এইটো নষ্ট কৰিবলৈ চেষ্টা কৰি আছে। আমি এই পাৰ্টিকুলাৰ ইনচিডেণ্টটো কেছ ৰেজিষ্টাৰ কৰিছোঁ আৰু কেছ ৰেজিষ্টাৰ কৰি ইনভেষ্টিগেট কৰিম। ব্যুৰ' ৰিপৰ্ট, নিউজ লাইভ।